কি হৈছিলে কখন ঘটনাটো? আমাৰ টিয়কৰ চেলেংহাট ৰোডৰ এইখন ঘৰৰ এই দৰিদ্ৰ ঘৰৰ এই ছহিদুৰ ৰহমান চাহাবৰ কন্যা হামিদা বেগমক আমি মানে যোৱা 11 তাৰিখৰ পৰা তেওঁ কিডনেপ কৰা হৈছে। ইয়াৰ পৰা জানিব পৰা মতে আগতে এজন এই নাহৰজান বোকাখাটৰ বাসিন্দা মুন্না হক নামৰ ব্যক্তি এজনৰ পুত্ৰ ৰাজু নামৰ এজন ব্যক্তিয়ে তেওঁক ব্লেকমেইলিং কৰি আছিলে। আগৰ পৰা ফেক একাউণ্ট খুলি লৈ পেলাই প্ৰায় এবছৰমানৰ পৰা এটা এফেয়াৰ্ছ হৈছিলে বুলি আমি জানিব পাৰিছোঁ। তাৰপিছত তেওঁ আমি বিচাৰ খোচাৰ কৰি লৈ পেলাই প্ৰায় 4-5 মাহৰ আগতে জানিব পৰা মতে আছাম ফাৰ্নিচাৰৰ তেওঁ মালিক বুলি কৈছিলে। আছাম ফাৰ্নিচাৰত খবৰ খাতি কৰাত এইটো সম্পূৰ্ণ মিছা ওলালে। তাৰপিছত আমি এইটো প্ৰত্যাখ্যান কৰিলে। তেওঁ ছোৱালীজনীয়ে প্ৰত্যাখ্যান কৰাত ল'ৰাটোৱে তাৰমানে পিছা কৰি আছিলে আৰু যোৱা 11 তাৰিখে বিয়লি 5 মান বজাৰ পৰা ছোৱালীজনী ৰাতিলৈ মাকৰ লগত গুৱাহাটী যোৱা কথা আছিলে। গুৱাহাটী যাবলৈ নাপালে আৰু তাইক মানে তেতিয়াৰ পৰা এতিয়া অপহৰণ কৰি পেলাই লৈ যোৱাৰ আমাৰ সন্দেহ হৈছে যে ৰাজু নামৰ বোকাখাটৰ সেই ব্যক্তিজনেই লৈ গৈছে বুলি। আৰু বিচাৰ খোচাৰ কৰি লৈ পেলাই আমি নপোৱাত টিয়কত আমি এজাহাৰো দাখিল কৰিলোঁ। এজাহাৰ দাখিল কৰাৰ পিছত বোকাখাটত আমি জানিব পাৰিলোঁ তেওঁৰ ইতিমধ্যে এগৰাকী পত্নী আছে, 7 বছৰীয়া এটা ল'ৰা আছে আৰু তেওঁ কৈছে যে আমি ভাড়াঘৰত আছোঁ। এতিয়ালৈকে প্ৰায় 40,000 টকা ভাড়াঘৰত দিবলৈ আছে। STCৰ পাছফালে বোকাখাটত আছোঁ। গতিকে মোৰ নিজৰ হাতখনো আগৰগৰাকী পত্নীয়ে কৈছে যে কাটি পেলাবলগীয়া হ'ল ডক্টৰে। তেওঁক অত্যাচাৰ মানসিকভাৱে শাৰীৰিকভাৱে কৰি আহিছে। তেওঁৰ কেৰেক্টাৰ আৰু এণ্টিচিডেণ্টছ হেভ বিন ফাউণ্ড টু বি টোটেলি জিৰ', একদম টোটেলি মানে আনপ্ৰেচিডেণ্টেড টাইপৰ একেবাৰে। সেইকাৰণে আমি পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে এই দৰিদ্ৰ ছোৱালীজনী আমি হোৱাটছআপৰ যোগেদি আমি এটা কল পাইছিলোঁ 12 তাৰিখৰ দিনা প্ৰায় 12:40 মান বজাত দিনত যে তেওঁক এটা অন্ধ কোঠাত নি পেলাই ৰাজু নামৰ ব্যক্তিজনে নি পেলাই থৈ দিছে বহুত দূৰত বুলি। আমি বিচাৰ খোচাৰ কৰি লৈ পেলাই পাছত গৈ লৈ পেলাই পুং খেদি গৈ লৈ পেলাই কঠীয়াতলী নামৰ নগাঁৱৰ এৰিয়াত আমি বিচাৰ খোচাৰ কৰিছোঁ। তাতো জানিব পাৰিছোঁ ওচৰ চুবুৰীয়াসকলে কৈছে যে এইজনী ছোৱালী 3টা মানুহৰ লগত এইপিনে ঘূৰি থকাটো আমি এই ল'ৰাটোৰ লগত আমি দেখিছোঁ বুলি কিছুমানে কৈছে তাতো আমি। গতিকে পুলিচ প্ৰশাসনক আমি এইটোৱে অনুৰোধ কৰিম কেনেকুৱা অৱস্থাত আছে ছোৱালীজনী, আমাৰ সন্দেহ হৈছে মাৰি পেলাব বুলি, যাতে আমাক ছোৱালীজনী উদ্ধাৰ কৰাত যাতে সহায় কৰে।